करो बाबू, सुन लो, आसाम की जनता के सामने स्पष्ट करो, आप घुसपैठियों के साथ हो या घुसपैठियों के खिलाफ। दो আপোনালোকে জানে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি আৰু আজি অসম ভ্ৰমণ কৰি আছে আৰু নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে। কালি তেখেতে গুৱাহাটীত ৰোড শ্ব' কৰিছে, আজি ঢেকীয়াজুলিত তেখেতে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপিয়ে এইবাৰ ক্ষমতা দখল কৰিম বুলি কৈছে আৰু লগতে কৈছে যে কংগ্ৰেছ দলটো হৈছে বাংলাদেশী ৰক্ষক আৰু তেখেতলোক ক্ষমতালৈ আহিলে বাংলাদেশী খেদিব। আৰু অমিত শ্বাহ হৈছে তেওঁ অকল যে কেন্দ্ৰীয় গৃহমন্ত্ৰী এইটোৱে নহয়, তেওঁ বিজেপিৰ দ্বিতীয় ক্ষমতাশালী ব্যক্তি প্ৰধানমন্ত্ৰীৰ পাছতে, গতিকে তেওঁৰ কথাৰ গুৰুত্ব আছে। এতিয়া কথাটো হ'ল যোৱা 10 বছৰৰ অসমত বিজেপি চৰকাৰ আছে আৰু এই 10 বছৰ আগতে 2016 চনত যেতিয়া বিজেপি চৰকাৰ গঠন হোৱাৰ আগে আগে অসমত কংগ্ৰেছ চৰকাৰ আছিলে, সেই সময়তো অমিত শ্বাহে আহি অসমত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ত কিছুমান বাংলাদেশী সম্পৰ্কত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু 2026 চনতো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এতিয়া আমি এই ভিডিঅ'টো চাওঁ আহক, যিটোত তেখেতে 2016 চন আৰু 2026 চনত কি কৈছে শুনো আহক। के मुख्यमंत्री बने आप चाहते हैं, ऊपर नरेंद्र मोदी की सरकार है, नीचे भाजपा की सरकार बना दीजिए। घुसपैठिए तो दूर, परिंदा भी सीमा के इस पार पैर नहीं मार पाएगा, ऐसे सीमाओं को सील कर देंगे। हेमंत जी के नेतृत्व में यहाँ पर तीसरी बार भाजपा सरकार बना दो, एक एक घुसपैठियों को चुन चुन कर आसाम के बाहर हम निकालेंगे। এয়া আপোনালোকে দেখিলে 2016 চন আৰু 2026 চনত অমিত শ্বাহে কোৱাৰ কথাৰ মাজত কোনো বিশেষ পাৰ্থক্য নাই। যোৱা 10 বছৰে বিজেপিয়ে বাংলাদেশী বিতাড়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিলে সেয়া ৰাইজে নিশ্চয় বিচাৰ কৰিব। যি কি নহওক, আমাৰ অসমৰ মূল সমস্যা বাংলাদেশী অনুপ্ৰৱেশকাৰী, এই অনুপ্ৰৱেশকাৰী সমস্যাৰ পৰা আমাক পৰিত্ৰাণ লাগে আৰু যি চৰকাৰে এই সমস্যাৰ পৰা আমাক পৰিত্ৰাণ দিব পাৰে, আমি তেনেকুৱা চৰকাৰৰ সিদ্ধান্ত আমি নিশ্চয় আদৰণি জনাম। এতিয়া নিৰ্বাচনৰ বতৰ, নিৰ্বাচনত ৰাইজে বিচাৰ কৰিব যে কাক ক্ষমতা দি তেখেতসকলে ৰাজ্যখন বাংলাদেশী মুক্তকৰণ কৰিব বিচাৰে। এখন আপোনালোকে যোৱা 10 বছৰত বিজেপিয়ে বাংলাদেশী বিতাড়নৰ ক্ষেত্ৰত কা আইনৰ বিতৰ্কটো আছেই বাৰু, তাৰ লগতে বাংলাদেশী বিতাড়নৰ ক্ষেত্ৰত যিখিনি ভূমিকা পালন কৰিছে তাত আপোনালোক সুখী নে? আৰু কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰাটো ইয়াৰ পৰৱৰ্তী চৰকাৰে আপোনালোকে বিচাৰে? আপোনালোকৰ মতামত জনাব পাৰিব।